2023 চনত আঁতৰাই 2025 চনত গ্ৰহণ কিয় মালদ্বীপৰ আভ্যন্তৰীণ ৰাজনীতিৰ পৰা ভাৰতক আঁতৰোৱাৰ ষড়যন্ত্ৰ চলিল কিয় মোদী হৈ পৰিল কূটনীতিৰ আন এটা নাম 2023 চনত মালদ্বীপত ইণ্ডিয়া আউট নামৰ এটা আন্দোলন আৰম্ভ হয় ইয়াৰ উদ্দেশ্য আছিল ভাৰতক মালদ্বীপৰ আভ্যন্তৰীণ ৰাজনীতিৰ পৰা আঁতৰাই ৰখা এখন নতুন চৰকাৰো গঠন হ'ল ৰাষ্ট্ৰপতি মহম্মদ মুজু ক্ষমতালৈ আহিল আৰু চীনৰ ফালে হেলান দি মালদ্বীপ ভাৰতৰ পৰা আঁতৰি যাব যেন লাগিল কিন্তু 2025 চনলৈ এই সমগ্ৰ পৰিস্থিতি সলনি হৈছে এতিয়া ছবিখন এনেকুৱাই মালদ্বীপৰ ৰাষ্ট্ৰপতি নিজেই বিমানবন্দৰত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ ৰেড কাৰ্পেট লগোৱা হৈছে দিয়া হৈছে গাৰ্ড অফ অনাৰ প্ৰধানমন্ত্ৰী মোদীক আত্মবিশ্বাসেৰে সানগ্লাস পিন্ধি নামি অহা দেখা গৈছে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ ভিডিঅ' এতিয়া সমগ্ৰ ইণ্টাৰনেট মানুহে লিখিছে যে নৰেন্দ্ৰ মোদী কূটনীতিৰ আন এটা নাম প্ৰবল আত্মবিশ্বাসেৰে মালদ্বীপৰ বিমানবন্দৰত সানগ্লাস পিন্ধা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হোৱাৰ লগে লগে বানপানীৰ সৃষ্টি হৈছে এয়া কেৱল শৈলীৰ বিবৃতি নহয় বৰঞ্চ ইণ্টাৰনেটত গতিশীল কূটনীতিলৈ পৰিণত হৈছে কিন্তু এই শৈলীৰ আঁৰত লুকাই আছে আন এক কৌশলগত উদ্দেশ্য এয়া কেৱল দ্বিপাক্ষিক ভ্ৰমণ নহয় বৰঞ্চ চীনলৈ এক বাৰ্তা দৰাচলতে 2023 চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত মালদ্বীপত ইণ্ডিয়া আউট আন্দোলনে গতি লাভ কৰিছিল মহম্মদ মুজুৰ সমৰ্থকসকলে এই বিষয়টোক নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে ভাৰতীয় সৈন্যৰ উপস্থিতি ভাৰতীয় প্ৰকল্প আনকি ভাৰতৰ পৰা পোৱা সাহায্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰা হৈছে ইয়াৰ পৰা চীন লাভৱান হ'ল ই বহু আন্তঃগাঁথনি প্ৰকল্পৰ প্ৰতিশ্ৰুতি দিছিল আৰু লাহে লাহে ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছিল কিন্তু ক্ষমতালৈ অহাৰ পাছত যেতিয়া ৰাষ্ট্ৰপতি মুজু বাস্তৱতাৰ সৈতে মুখামুখি হ'ল তেতিয়া তেওঁ উপলব্ধি কৰিলে যে ভাৰত কেৱল চুবুৰীয়া দেশ নহয় স্থায়ী আৰু স্থায়ী অংশীদাৰ ভাৰতে মালদ্বীপক ঋণত ডুবাই নাৰাখে ৰাজনৈতিক হেঁচাও সৃষ্টি নকৰে এই কাৰণেই ভাৰতৰ বিৰোধিতা কৰি আৰম্ভ কৰা মুজু এতিয়া নিজেই বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীক মুখ্য অতিথি হিচাপে গ্ৰহণ কৰিবলৈ আহিছে আৰু সেয়াও সেই সময়ত যেতিয়া চীনৰ দৃষ্টি ভাৰত মহাসাগৰৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ প্ৰতীকী নহয় বৰঞ্চ কৌশলগত ভাৰত আৰু মালদ্বীপৰ মাজত বহু গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হ'ব ভাৰতে উপকূলীয় চোৱাচিতাৰ ৰাডাৰ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি প্ৰতিৰক্ষা সহযোগিতাৰ নতুন উচ্চতালৈ লৈ যাব দুইখন দেশ সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত ইজনে সিজনৰ অংশীদাৰ হ'ব মালদ্বীপত চলি থকা ভাৰতীয় প্ৰকল্পসমূহক অধিক গতি প্ৰদান কৰা হ'ব ইয়াৰ উপৰিও স্বাস্থ্য শিক্ষা পৰ্যটন আৰু ডিজিটেল সহযোগিতাৰ ক্ষেত্ৰতো ঘোষণা কৰা হ'ব প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে দেখুৱাইছে যে ভাৰতে এতিয়া কেৱল প্ৰতীকী নহয় আগ্ৰাসী আৰু সক্ৰিয় বৈদেশিক নীতি গ্ৰহণ কৰিছে